আজি আপোনালোকৰ মোৰ ভিডিঅ'টো একদম স্কিপ নকৰিব, একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিব। আজি মই আপোনালোকৰ এটা কথা ক'ম, সেই কথাটো বাৰু মই শেষত ক'ম। যিসকলে শেষলৈকে চাই থাকে সেইসকলে গম পাব বাৰু। আৰু মই এতিয়া ক'ত আছোঁ আপোনালোকে দেখা পাই গমেই পাইছে চাগে, এয়া পাহাৰ তলত আছোঁ। আৰু পাহাৰ তলত কিয় আহিছোঁ আপোনালোকে গম পাইছে, মই খুঁটি কাটিব আহিছোঁ পাহাৰ তলত। আজি মই 35 নম্বৰ গছ পুলিটো ৰুবৰ কাৰণে আহিছোঁ। গতিকে মই এতিয়া খুঁটিকেইটা আগতে কাটি লওঁ, তাৰপিছত মই পুলিটো ল'ম, লৈ কিনে আকৌ জেগাত যাম। আপোনালোকে স্কিপ নকৰিব আজি ভিডিঅ'টো, মই কিবা এটা কথা ক'ম আৰু আপোনালোকক। গতিকে খুঁটিকেইটা আগতে কাটি লওঁ এতিয়া। আৰু আজি এইডালকে ভাল হ'ব বুলি ভাবিছোঁ, মই এইডাল কাটি লওঁ এতিয়া। কি কথা হৈ গ'ল, এতিয়া জেগাটোত যাম। আজি এটা এনেকুৱা জেগাত যাম য'ত নেকি এডালো গছ নাই। আপোনালোকে চাই থাকক বাৰু মই ক'ত যাম। এডালো গছ নাই কিন্তু ক'তো, তেনেকুৱা এটা জেগাত যাম আৰু যাই কিনে আজি ৰুম। এতিয়া যাই লওঁ। এতিয়া আহি পালোঁ মই সেই জেগাখিনি য'ত নেকি এডালো গছ নাই। আৰু আপোনালোকে চাওক, এয়া এইটো এটা ৰাস্তা হয়, ইফালে ক'তো নাই। আছে বাৰু বহুত দূৰত আছে, কিন্তু যিহেতু এখন খেতি কৰা পথাৰ হয়, ইয়াতে খেতি কৰিলে মানুহখিনি জীয়াবৰ কাৰণে গছ নাই, বহুত দূৰত যাব লাগে, বহুত কষ্ট হয় যেতিয়া ৰ'দ দি থাকে। ইয়াত চাব পাৰে ইফালত দিকে তেনেকুৱা গছ এডালো নাই। এইটো ৰাস্তাটো, এয়া ইফালেও নাই এইটো ৰাস্তা। গতিকে আজি মই এইখিনি জেগা ৰুম বুলি ভাবিছোঁ, এই জেগাখিনিত ৰুই দিম বুলি ভাবিছোঁ আজি। আকৌ মই পিছত ৰুম বাৰু, আৰু সিফালেও ৰুব লাগিব। এতিয়া মই আজি এইখিনিত এডাল ৰুই থৈ যাওঁ ইয়াত। এতিয়া গাঁতটো খুন্দি লওঁ। আৰু গাঁতটো খুন্দা হৈ গ'ল, এতিয়া পুলিটো লৈ আহোঁ। যিহেতু কৰচৰ পুলি লৈ আহিছোঁ, যিহেতু পথাৰ হয় এইখন, গতিকে ইয়াত কৰচৰ পুলিয়ে ৰুব লাগিব। বেলেগ পুলি ৰুলে মানে অন্যায় হ'ব, আৰু কৰচ হ'লে মানে বেছি ভাল হয়, চাহটো বেছি ভাল হয়। আৰু পুলিটো ৰোৱা হৈ গ'ল, এইবাৰ খুঁটিকেইটা পুতিব লাগিব, তাৰপিছত আকৌ ফেঞ্চিংটো দিব লাগিব। আৰু মই একে শেষত আপোনালোকক এটা কথা ক'ম বুলি কৈছিলোঁ, সেইটো ক'ম বাৰু। পুলিটো ৰোৱা হৈ লওক, তাৰপিছত সেই কথাটো কৈ আছোঁ। তাৰ আগতে এতিয়া খুঁটিকেইটা পুতি লওঁ। খুঁটিকেইটা পুতা হৈ গ'ল, এতিয়া ফেঞ্চিংটো দিব লাগিব। আৰু এইখিনি কৰা হৈ গ'ল, গাঁঠিটো দিয়া হ'ল, ফেঞ্চিংখন ধুনীয়াকৈ দিয়া হ'ল। এতিয়া পানী লৈ আহিছোঁ, পানীটো দিব লাগিব। এতিয়া পথাৰৰ পৰাই আনিছোঁ বাৰু। আৰু এইটো কৰচৰ পুলি হয়, এইটো মোৰ 35 নম্বৰ গছৰ পুলি। মই নেক্সট সপ্তাহত আপোনালোকক দেখাম বাৰু। এই 30টাৰ পৰা এই 35টা হোৱালৈকে, মানে 35টা যিহেতু হ'ল, এই 5টা মই আপোনালোকক দেখাম বাৰু কেনেকুৱা হৈছে, কি হৈ আছে, মেৰামতি কৰি দিম। আৰু মই যিটো কথা কৈছিলোঁ আপোনালোকক ক'ম বুলি, সেইটো কথা হৈছে মানে মোক ইজনে লগ পালেও কয় বা তেনেকুৱাকৈ ধৰক হেৰি কৰি ফোন কৰিও কয়, মানে মোৰ লগত গাছ পুলি ৰুব ইচ্ছা কৰে দুই এজনে। মই সেইসকলক কৈছোঁ, যিসকলে মোৰ লগত গাছ পুলি ৰুব ইচ্ছা কৰে সেইসকলে আহিব পাৰে বা মোক যোগাযোগ কৰিব পাৰে। আমি একেলগে ৰুম, ধুনীয়াকৈ মোৰ লগত সহায় কৰিব পাৰিব আপোনালোকে।